বৰপেটা সত্ৰৰ পৰম্পৰা অনুসৰি কালিৰে পৰা ওদালগুৰি শ্ৰীমন্ত শংকৰদেৱ সত্ৰতো 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীকৃষ্ণৰ দৌল উৎসৱৰ শুভাৰম্ভ হয়। দৌল উৎসৱৰ প্ৰথম দিনা সন্ধিয়া অনুষ্ঠিত গন্ধোৎসৱ উপলক্ষে পৰম্পৰা অনুসৰি আতচবাজি প্ৰদৰ্শন কৰে। বিটিচিৰ কাৰ্যবাহী সদস্য ডক্টৰ নীলোৎ স্বৰ্গীয়াৰীয়ে আতচবাজি প্ৰদৰ্শন অনুষ্ঠানৰ শুভাৰম্ভ কৰে। আতচবাজি প্ৰদৰ্শনৰ অন্তত মেজি প্ৰজ্বলন কৰাৰ পিছতে কলীয়া গোসাঁইক মেজি আৰু দৌলৰ চাৰিওপিনে পৰিভ্ৰমণ কৰাই দৌলত স্থাপন কৰা হয়। দৌল উৎসৱৰ বাবে ওদালগুৰি শ্ৰীমন্ত শংকৰদেৱ সত্ৰত বিভিন্ন জাতি জনগোষ্ঠীৰ হাজাৰ হাজাৰ লোকৰ সমাগম ঘটিছে। 4 দিনেই বৰ্ণিল কাৰ্যসূচীতে অনুষ্ঠিত হ'বলগীয়া শ্ৰীকৃষ্ণৰ দৌল উৎসৱৰ প্ৰথমটো দিনত জিলা আয়ুক্ত পুলম পাটগিৰিৰ লগতে বহু বিশিষ্ট লোক উপস্থিত থাকে। অহা দেওবাৰে পুৱা শুৱেৰী তথা শ্ৰীকৃষ্ণ গোসাঁইৰ গৃহ প্ৰৱেশেৰে এই দৌল উৎসৱৰ সামৰণি পৰিব। ইপিনে দৌল যাত্ৰা হোলীৰ পৰিপ্ৰেক্ষিতত অহা 15 মাৰ্চত ওদালগুৰি জিলাত স্থানীয় বন্ধৰ ঘোষণা কৰিছে জিলা প্ৰশাসনে। হয়, অসমৰ সমগ্ৰ অসমতে আজিৰে পৰা আৰম্ভ হৈছে শ্ৰীকৃষ্ণ দৌলোৎসৱ আৰু ব্যতিক্ৰম নহয় ওদালগুৰি যিটো শ্ৰীমন্ত শংকৰদেৱ সত্ৰ, সেই সত্ৰত প্ৰত্যেক বছৰে পালন কৰা হয় দৌলোৎসৱটি। আৰু আজিৰ প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি যিটো গন্ধোৎসৱ বুলি কোৱা যায়, সত্ৰীয়া পৰম্পৰাৰ যিটো গন্ধোৎসৱ, সেই গন্ধোৎসৱ আৰম্ভ দেখিবলৈ পাইছে যে সত্ৰীয়া পৰম্পৰা আৰম্ভ হৈছে। আৰু যি বৰপেটা সত্ৰৰ যিটো পৰম্পৰা আতচবাজি প্ৰদৰ্শন, এই দৌল মহোৎসৱৰ এটা বিশেষ অংশ আতচবাজি প্ৰদৰ্শন। আৰু আতচবাজি প্ৰদৰ্শন ইতিমধ্যে আমাৰ সত্ৰটো প্ৰদৰ্শন কৰা হৈছে। ইয়াৰ লগে লগে দৌলত অৱসান কৰা হয়। এইবেলি আচলতে প্ৰত্যেক বছৰে পালন কৰা হয় যদিও এইবেলি বৰপেটাৰ সাংস্কৃতিক দল, বিভিন্ন সাংস্কৃতিক দলেও এই দৌল উৎসৱ মহোৎসৱত অংশ লৈছে। ওদালগুৰিৰ পৰা মন্টু কলিতাৰ ৰিপৰ্ট, এনি ভাৰত 24।